নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ 4 উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ ৱেন ইজ ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে ইজ চেলিব্ৰেটেড? বিশ্ব যক্ষ্মা দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 24 মাৰ্চ। ৱৰ্ল্ড টিবি ডে 2021 থিম হৈছে দ্য ক্লক ইজ টিকিং। অন দিছ ডে ইন 1882 ডক্টৰ ৰবাৰ্ট কোচ ডিস্কভাৰ্ড দ্য বেক্টেৰিয়া ডেট কজেছ টিবি। 1882 চনৰ এই দিনটোতে ডক্টৰ ৰবাৰ্ট কোচে যক্ষ্মা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল আৰু সেইবাবে 24 মাৰ্চ তাৰিখে বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। আৰু এই বেক্টেৰিয়াবিধৰ নাম আছিল মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৱৰ্ল্ডছ ফাৰ্ষ্ট শ্বিপ টানেল উইল বি বিল্ড ইন হুইচ কাণ্ট্ৰি? বিশ্বৰ প্ৰথম জাহাজ সুৰংগ কোনখন দেশত নিৰ্মাণ কৰা হ'ব? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰৱে। নৰৱে বিষয়ে আমি কেইটামান কথা জানি লওঁ। নৰৱে কেপিটেল হৈছে অছলো আৰু নৰৱে কাৰেঞ্চি হৈছে নৰৱেজিয়ান ক্ৰন। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ কাণ্ট্ৰিজ পাৰ্লিয়ামেণ্ট পাছ দ্য এবৰ্চন বিৰিভমেণ্ট ল? কোনখন দেশৰ সংসদে গৰ্ভপাত হুক আইন গৃহীত কৰিছিল? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নিউজিলেণ্ড। নিউজিলেণ্ড ইজ দ্য ছেকেণ্ড কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু পাছ দিছ ল আফটাৰ ইণ্ডিয়া। আৰু নিউজিলেণ্ড হৈছে বিশ্বৰ দ্বিতীয়খন দেশ এই আইন পাছ কৰা, আৰু ফাৰ্ষ্ট কাণ্ট্ৰিখন হৈছে ইণ্ডিয়া। দ্য ল প্ৰপ'জ টু গিভ মাদাৰ্ছ এণ্ড দেয়াৰ পাৰ্টনাৰ্ছ এ 3-day ব্ৰেক আফটাৰ এ এবৰ্চন অৰ ষ্টিল বাৰ্থ। এই আইনখনে মাতৃ আৰু তেওঁৰ সংগীক গৰ্ভপাত বা মৃত সন্তান জন্ম দিয়াৰ পিছত 3 দিনৰ বিৰতি দিয়াৰ প্ৰস্তাৱ দিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট 2021 হেজ বিন ৰিলিজ বাই হুইচ অৰ্গেনাইজেশ্যন? বিশ্ব উন্নয়ন প্ৰতিবেদন 2021 কোনটো সংগঠনে প্ৰকাশ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱৰ্ল্ড বেংক। ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট 2020 নাম হৈছে ডাটা ফৰ বেটাৰ লাইফছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। শ্বাহিন 1A ইজ এ নিউক্লিয়াৰ কেপেবল ছাৰ্ফেচ টু ছাৰ্ফেচ বেলিষ্টিক মিছাইল বাই হুইচ কাণ্ট্ৰি? শ্বাহিন 1A নামৰ পাৰমাণৱিক সক্ষম পৃষ্ঠৰ পৰা পৃষ্ঠলৈ বেলিষ্টিক মিছাইল কোনখন দেশৰ? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পাকিস্তান। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ হেজ বিকাম দ্য ফাৰ্ষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া হুইচ হেজ বিন ডিক্লেয়াৰ্ড টিবি ফ্ৰী? ভাৰতৰ কোনখন প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চলক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লক্ষদ্বীপ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নাছাছ কিউৰিঅচিটি ৰভাৰ চেণ্ড এ ষ্টানিং ভিডিঅ' অফ আৰ্থ লাইক ক্লাউড পাছিং অভাৰ হুইচ প্লেনেট? নাছাৰ কিউৰিঅচিটি ৰভাৰে পৃথিৱীৰ দৰে ডাৱৰৰ এটা আশ্চৰ্যকৰ ভিডিঅ' প্ৰেৰণ কৰিছিল যিটো গ্ৰহৰ ওপৰে পাৰ হৈ গৈছিল, আৰু এই গ্ৰহটোৰ নাম সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাৰ্চ। নাছাছ মাৰ্চ ৰভাৰ কিউৰিঅচিটি হেজ কমপ্লিটেড 3000 মাৰ্চিয়ান ডেজ ইন জানুৱাৰী 2021। এই ৰভাৰ কিউৰিঅচিটিয়ে মাৰ্চত 3000 দিন সম্পূৰ্ণ কৰিছে। কিউৰিঅচিটি লেণ্ডেড অন মাৰ্চ অন 6 আগষ্ট 2012। এই কিউৰিঅচিটি নামৰ ৰভাৰটো 2012 চনৰ 6 আগষ্টত মংগল গ্ৰহত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ স্পৰ্টছ ইনক্লুডেড ইন দ্য খেলো ইণ্ডিয়া ইউথ গেম 2021? খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2021ত কোনটো খেল অন্তৰ্ভুক্ত কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোগাসন। খেলো ইণ্ডিয়াৰ এডিশ্যন ক'ত ক'ত হৈছিলে আমি চাই লওঁ। ফাৰ্ষ্ট এডিশ্যন হৈছিল নিউ দিল্লী 2018ত, ছেকেণ্ড এডিশ্যন পুনে 2019ত, থাৰ্ড এডিশ্যন হৈছিল গুৱাহাটীত 2020ত, আৰু ফ'ৰ্থ এডিশ্যনটো হ'ব হাৰিয়ানা 2021ত। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইণ্ডিয়া হেজ চেণ্ড 1 লাখ ড'জেছ অফ কোভেক্সিন টু হুইচ ছাউথ আমেৰিকান কাণ্ট্ৰি? ভাৰতে কোনখন দক্ষিণ আমেৰিকাৰ দেশলৈ কোভেক্সিনৰ 1 লাখ পালি প্ৰেৰণ কৰিছে?
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পাৰাগুৱে। আৰু এই ভেকচিনটো কোনে আৱিষ্কাৰ কৰিছে? ভাৰত বায়'টেক নামৰ এটা ইণ্ডিয়ান কোম্পানীয়ে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৰিচেণ্টলি ইন নিউজ সুইচ কেনেল, দিছ কেনেল কানেক্ট মেডিটেৰেনিয়ান চি টু সুইচ খালে কোনখন সাগৰ ভূমধ্য সাগৰৰ লগত সংযোগ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰেড চি। আৰু এই সুইচ কেনেলটো নিউজত কিয় আছিল? দ্য ইজিপ্ট সুইচ কেনেল হেজ বিন ব্লক আফটাৰ এ লাৰ্জ কাৰ্গো শ্বিপ এভাৰ গিভেন ran aground and got stuck sideways across the canal, blocking the path of other ships waiting to cross through on both sides. ইজিপ্তৰ সুইচ কেনেলৰ মাজেদি ৰিচেণ্টলি এভাৰগিভেন নামৰ মালবাহী জাহাজ এখন পাৰ হৈ যাওঁতে মাটিত লাগি অৱৰোধ হৈ পৰিছিল, যাৰ ফলত সুইচ কেনেলটো কমপ্লিটলি ব্লক হৈ গৈছিল আৰু ইয়াৰ বাবে আন জাহাজবোৰ আবদ্ধ হৈ পৰিব লগা হৈছিল। আৰু সুইচ কেনেলটো কিয় ইমান ইম্পৰ্টেণ্ট? About 12% of global trade passes through the 193 kilometer canal and it provides the shortest sea link between Asia and Europe. বিশ্ব বাণিজ্যৰ 12% এই কেনেলটোৰ মাজেদি পাৰ হৈ যায়। এই কেনেলটো এছিয়া আৰু ইউৰোপৰ মাজত একদম শ্বৰ্টেষ্ট লিংক হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু উইল বি দ্য নেক্সট চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ কোন হ'ব? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব NV ৰামানা। জাষ্টিচ NV ৰামানা উইল টেক অভাৰ এজ দ্য 48th চিফ জাষ্টিচ অফ ইণ্ডিয়া ফ্ৰম 24 এপ্ৰিল 2021। মুখ্য ন্যায়াধীশ ৰমানা 2021 চনৰ 24 এপ্ৰিলৰ পৰা ভাৰতৰ 48তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। হি উইল বি দ্য CJI till 26th of August 2022। তেওঁ 2022 26 আগষ্টলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।